ৰাইজসকল ভালে আছেনে? আজি বোলো মই একাপ চাহ খোৱাৰ কাৰণে ঘৰত বিশেষ বস্তু নাই, কেইটামান বাদাম আছে তাকে ভাজোঁ। চাওচোন কেনে হয়, ভাল হয় যদি আপোনালোকেও ভাজি চাব। আগতে অলপমান মই এই ঘানিয়ে মিঠাতেল দিলোঁ, আপোনালোকে ৰিফাইনো ইউজ কৰিব পাৰে। এয়া মই অলপ তেল দিলোঁ, তাৰপিছত অকণমান নিমখ দিলোঁ। তাৰপিছত বাদামকেইটা দি দিলোঁ। ভাজি থাকিলোঁ, জুইৰ ফ্লেমটো অলপ বঢ়াই দিলোঁ। যেতিয়া হ'ব তেতিয়া বাদামখিনি গোটেই ফুটিব। ফুটাৰ পিছত ঢাকোন মাৰি থৈ দিলে নিজৰ ইচ্ছামতে বেছিকৈও ভাজিব পাৰে আৰু কমকৈও ভাজিব পাৰে। তাৰপিছত নিজৰ ইচ্ছামতে আপোনালোকে ৰাখিব। এতিয়া মই ভাজি আছোঁ দেই, এতিয়া চাবচোন কেনেকৈ ফুটিব। মই ভাজি আছোঁ। এতিয়া ফুটা আৰম্ভ হৈছে। আমাৰ এখেতেও বাদাম ভাজা খাই খুব ভালেই পায়, সেইকাৰণে আমাৰ এইটো হেবিতে বাদাম ভাজাৰে চাহ খাই আমি খুব ভাল পাওঁ। ল'ৰা ছোৱালীকেইটাও ভাল পায়। এতিয়া ফুটাই প্ৰায় শেষ হোৱাৰ পথত, এতিয়া ফুটা শেষ হ'ল। এতিয়া আৰু অলপ লাৰি চাৰি মই থৈ দিম দি আৰু আপোনালোকেও এনেকৈ ভাজিব, চাবচোন কেনে হয়। এতিয়া মোৰ ভাজা প্ৰায় শেষ, ফুটা শেষ হ'ল আৰু মই অলপ লাৰি চাৰি গেছটো অফ কৰি দিলোঁ। এতিয়া ঢাকোন মাৰি থলোঁ। এতিয়া যেতিয়া একদম ঠাণ্ডা এতিয়া একদম হ'ব আৰু যেতিয়া আপোনালোকে খাই পেলাই কমেণ্টত জনাব। আৰু পিঁয়াজ চিয়াজ কাটি কোনোবাই পিঁয়াজ কাটিও খাব পাৰে আৰু কোনোবাই এনেও খাবও পাৰে। খাই চাই জনাবচোন কেনে লাগে।